নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ সৃজন শিক্ষালয়ৰ ইউটিউব চেনেলটোলৈ। আজি আমি প্ৰথমটো দশম শ্ৰেণীৰ গণিতৰ ক্লাছ লৈ আহিছো, যেটো আমাৰ পুনৰ আলোচনা আছে সেবাৰ কাৰণে, সেইখিনি লৈ আহিছো আজি। বলা এতিয়া ভিডিঅটো আৰম্ভ কৰো। প্ৰথম আছে আমাৰ সমানুপাত। ইতিমধ্যে সমানুপাত তোমালোকে পাই আহিছা, তথাপিতো ইয়াত মই অলপমান বুজাই দিছো তোমালোকক যে সমানুপাতনো কি। চোৱা, গণিতৰ প্ৰতিটো বস্তুতে তোমাৰ যিটো শব্দ থাকে তাতে ডেফিনেশন বিলাকে সোমাই থাকে, ঠিক আছে। সমানুপাত বুলি কওঁতে তোমালোকে ইয়াত দুটা শব্দ পাবা, সমান যোগ অনুপাত। কি? সমান যোগ অনুপাত। এতিয়া চোৱা, তাৰ মানে সমান যোগ অনুপাত মানে কি, অনুপাতৰ কথা কৈ আছে আৰু অনুপাত কি হ'ব লাগিব, সমান হ'ব লাগিব। এতিয়া প্ৰথম কথা হ'ল কি, অনুপাতনো কি? অনুপাত কি? সো অনুপাত কি, যেতিয়া দুটা একে গুণ বিশিষ্ট বস্তুক তুলনা কৰিবা তেতিয়া কি পাবা, তোমালোকে অনুপাত পাবা। কথা হল কি, দুটাকে যে তুলনা কৰিবা তেনেকুৱা নাই, কিন্তু তোমালোকৰ কাৰণে দুটাই সাফিচিয়েন্ট। এতিয়া পিছত বেছি কৰি তুলনা কৰিলেও পাবা আৰু পিছত পাবা, তোমালোকক এতিয়া নালাগে। ওকে, এতিয়া সাপোজ ধৰা কোনোবাই গণিতত পোৱা নম্বৰ পালে কিমান, 70, আৰু কোনোবা এজনে পালে কি, গণিতত পালে 80, হয়। সো এই যে তুলনা কৰিলো, তাৰ মানে তুলনা কৰিলে এই দুটা এনেকুৱা ফুট দিয়ে, ঠিক আছে, যাক অনুপাত বুলি কয়, হয়। আৰু এইটোক একচুয়ালি কি, ভগ্নাংশ তুলনা মানে কি, ভগ্নাংশ আৰু, ঠিক আছে। সো এইটোৰ মান কিমান পালো, 7/8। এতিয়া চাবা, কোনোবাই গণিতত পালে কিমান কলো, 70 আৰু 80। ওকে, নেক্সট আমি কলো কি, যে ধৰি লোৱা মোৰ তাতে 7 টকা আছে আৰু তোমাৰ তাতে 8 টকা আছে। কেই টকা আছে? 7 টকা আৰু 8 টকা আছে। চোৱা, এইটো বনাইছিলো আমি টকাৰ কাৰণে, এইটো বনাইছিলো নম্বৰৰ কাৰণে। কাৰ কাৰণে? নম্বৰ। চোৱা, এতিয়া চোৱা, ইয়াত যেতিয়া ৰিজাল্টটো আহিছে, ৰিজাল্টত কিবা একক দেখিছা নেকি? ইয়াত টকা আছে নে ইয়াত নম্বৰ আছে? একো নাই, ঠিক আছে। অনুপাতত কি নাথাকে, একক নাথাকে। এতিয়া চোৱা, এই দুটা অনুপাত, চোৱা প্ৰথম অনুপাতটো আছিল আমাৰ কিমান, 70/80, আৰু সেকেন্ডটো কিমান পালো, 7/8। ওকে, এতিয়া এই দুটা অনুপাত যদি লক্ষ্য কৰা, দুটা অনুপাতক চোৱা, এইটো মানে লঘিষ্ঠ আকাৰত নিউতে কি পাইছো, 7/8 পাইছো, হয়। আৰু এইটোৰ মান কি, অলৰেডি মান কিমান, 7/8। গতিকে ইহত দুটা অনুপাত কি হ'ব, সমান হ'ব। কি হ'ব? সমান হ'ব। আৰু তাকে আমি কওঁ সমানুপাত। তাৰ মানে ইয়াৰ ডেফিনেশনটো হৈছে কি, যদি দুটা অনুপাত সমান হয় সিহঁতক কি বুলি কয়, সমানুপাত বুলি কয়। সো ডেফিনেশনটো লিখিব পাৰা, যে দুটা অনুপাত সমান হলে সিহঁতক সমানুপাত বোলে। সমানুপাত বোলে। ওকে, সো সমানুপাত ক্লিয়াৰ হল। তাৰ মানে দুটা অনুপাত যদি সমান হয় তেতিয়াহলে কি হ'ব, সমানুপাত হ'ব। ওকে, এতিয়া এই সমানুপাতত চোৱা, সমানুপাতৰ আমি দুটা ভাগ পাম। সমানুপাতক কেইটা ভাগ কৰিম আমি, সমানুপাত। সো এই সমানুপাতক দুটা ভাগত ভাগ কৰিম। এটা হৈছে প্ৰত্যক্ষ, যাক ইংৰাজীত কয় ডাইৰেক্ট প্ৰপৰচন, ঠিক আছে, হয়। সমানুপাতক প্ৰপৰচন বুলি কয়। আৰু এটা হৈছে পৰোক্ষ বা ব্যস্ত, ইনভাৰ্স প্ৰপৰচন, ঠিক আছে। এতিয়া বুজি লোৱা। এতিয়া চাবা, যে অনুপাত যিহেতু কৈছো দুটা বস্তুৰ মাজতে ইয়াত তুলনা হ'ব। এতিয়া ধৰা এটা আছে x আছে, ধৰি ললে এটা কিবা বুজাই আছে, কিবা অনুপাত এটা বুজাইছে x, আৰু এটা আছে y। কি আছে? y। সাপোজ ধৰা তুমি কি কৰিলা, দোকান এখনত গলা, যে দোকানীক কলা, যে সুধিলা যে চকলেটৰ দাম কিমান, ঠিক আছে। 10 টকীয়া চকলেট এটা ললা, এটা চকলেটৰ দাম কিমান, 10 টকা, ঠিক আছে। ইয়াত মই এতিয়া দুটা বস্তু কৈ আছো, ঠিক আছে। এটা চকলেটৰ দাম 10 টকা, মানে চকলেট আৰু দাম। এতিয়া মোক কোৱা, তুমি যদি 10টা চকলেট কিনা কিমান টকা দিবা? 100 টকা দিবা, হয়। কিমান টকা দিবা? 100 টকা।
এতিয়া চোৱা এই যিটো প্ৰত্যক্ষ অনুপাত আছে ইয়াত কৈছে কি যে যি দুটা তুমি ৰাশি ল'বা সেই ৰাশি দুটা প্ৰত্যক্ষভাৱে জড়িত, তাৰ মানে ডাইৰেক্টলি প্ৰপৰচনেল, তাৰ মানে এটা বাঢ়িলে আনটোও বাঢ়িব। যেনেকে ইয়াত চোৱা এটা চকলেট কিনোতে 10 টকা আছিল, 10টা চকলেট কিনোতে কিমান হ'ল তোমাৰ 100 টকা। তাৰ মানে কি ইয়াত চকলেটৰ সংখ্যা বাঢ়াৰ লগে লগে পইচাটো বাঢ়ি গৈছে, টকাটো বাঢ়ি গৈছে। এইটোকে কয় তোমাৰ কি প্ৰত্যক্ষ সমানুপাত। ওকে, এতিয়া প্ৰত্যক্ষ সমানুপাতত মনত ৰাখিবা সদায় তালিকা এখন আমি যেতিয়া বনাম, কাৰণ দুটা ৰাশিৰ বিষয়ে কম ন আমি, ঠিক আছে, যে ধৰি লোৱা প্ৰথমটো x বুজালে সেকেন্ডটো y বুজালে। এতিয়া xৰ কাৰণে মান দিলে a ৰ লগত b মান দিলে আৰু এইটোত c ৰ লগত d দিলে। যেতিয়া প্ৰত্যক্ষ সমানুপাত হয় সদায় কি হয় ক্ৰছ প্ৰডাক্ট হয়। কি হয় ক্ৰছ প্ৰডাক্ট হয়, a d আৰু কি হ'ব bc। ঠিক আছে, ক্লিয়াৰ হৈছে এইখিনি? ওকে, এতিয়া আহো আমি পৰোক্ষত। পৰোক্ষ সমানুপাতত কি হ'ব তোমাৰ এইটোক বুজাই x proportional to 1/y। তাৰ মানে এটা বাঢ়িলে এটা কমিব, এটা যদি x বাঢ়ে তেতিয়া y ৰ মান কমিব আৰু y ৰ মান বাঢ়িলে x কমিব, মুঠতে এটা বাঢ়িলে এটা কমে। সেইটো এতিয়া চোৱা এই চকলেটৰ কথা কৈ আহিছো, তাৰে উদাহৰণ। এই চকলেটখিনি তুমি লৈ আহিলা দোকানৰ পৰা, আনি ধুনীয়া কৰি এনেকে মিলাই থৈ দিছা 10টা চকলেট টেবুলত, ঠিক আছে, হয় 10টা চকলেট লৈ কিনে ভাবিছা আজি একেবাৰে ফ্ৰী হয় মজা কৰি খাম, ঠিক আছে। সেই সময়তে তোমাৰ 5জন দোষ মানে 4জন দোষ আহি গ'ল, হঠাৎ ভগৱানৰ দৰে টপকি গ'ল। ওকে, আহাৰ লগে লগে চকলেটটো তোমাৰ টেবুলত থোৱাই আছে, সো চকলেট কেইটা দেখিলে আৰু যেহেতু ফ্ৰেণ্ড আৰু তোমাৰ পাৰমিশন ল'ব নেকি বোলে চকলেট এটা খাও, নলয়। সো এতিয়া কোৱাত 4জন আহিল, তুমি অলৰেডি আছা কেইজন হৈ গ'ল 5জন। এতিয়া মোক কবা যেতিয়া তুমি অকলে আছিলা সেই 10টা চকলেট অকলে খাম বুলি ভাবিছা, হয়। এতিয়া মানুহ কেইজন হৈ গ'ল 5জন, চকলেট কেইটা কৰি পাবা 2টা কৰি। তাৰ মানে চোৱা ইয়াত 1 থাকোতে 10 আছিল, এইবাৰ 5 হোৱাৰ লগে লগে ইয়াত কিমান হৈ গৈছে 2 হৈ গৈছে। সো এইটোৱে হৈছে তোমাৰ কি ব্যস্ত সমানুপাত। ওকে, ব্যস্ত সমানুপাত, ঠিক আছে। ওকে, ক্লিয়াৰ হ'ল? এতিয়া ব্যস্ত সমানুপাতত কি হয় তোমাৰ যেতিয়া x y থাকিব, ইয়াত a b c d থাকিব, তেতিয়া কি হয় এনেকে প্ৰডাক্ট হয়, ঠিক আছে, ওপৰ আৰু তল, ওপৰ আৰু তল, a into b equals c into d। ওকে, এইখিনি বস্তুৱে বুজিব লগা বস্তু, ঠিক আছে। আৰু ডেফিনেশ্যন তোমালোকে লিখিব পাৰা, যদি লাগে পিছত কৈ দি দিম আৰু এইখিনি কনসেপ্টখিনি বুজিব লাগে এতিয়া, ঠিক আছে। ওকে, এতিয়া আমি আহা অনুশীলনীৰ ফালে আগবাঢ়ো। এতিয়া চোৱা কৈছে তলৰ কোনটো অনুপাত এটা সমানুপাত। চোৱা সমানুপাত হ'ব লাগিলে আমি সমানুপাত কোৱাৰ লগে লগে তোমাৰ কি দুটা অনুপাত সমান হ'ব লাগে। এতিয়া ইয়াত চোৱা কোন কেইটাৰ মান সমান। এতিয়া চোৱা এইটো আছে 12/21, 12/21 মানে কিমান হ'ব 3ৰে কাটা যায় 4 বাৰ, এইটো 4/7 আৰু এইটো আছে কিমান 32/56। সো এইটো 8ৰে কাটা যায় 4 বাৰ আৰু 8ৰে যাব 7 বাৰ, সো কিমান ইয়াতো তুমি 7/4 পাইছা, ইয়াতো তুমি 4/7 পাইছা, ইয়াতো 4/7 পাইছা। তাৰ মানে আমাৰ শুদ্ধ উত্তৰ কোনটো হৈ গ'ল এইটো হৈ গ'ল, ঠিক আছে। সো বাকি বিলাক আৰু নাচাবে, যদি ইচ্ছা কৰা চাব পাৰা তোমালোকে। ওকে, নেক্সট চোৱা এইবাৰ কি দিছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকে। চোৱা তেতিয়া ডাইৰেক্ট অনুপাত বনাই দিছে দুটা, কিন্তু এইবাৰ সংখ্যা কেইটা দিছে অনুপাতত দিয়া নাই। তুমি অনুপাতত বনাই ল'ব পাৰা যদি লোৱা, আৰু যদি নোলোৱা তাৰ কাৰণে ব্যৱস্থা আছে। চোৱা এইটো মানে কি প্ৰথমটো a, সেকেন্ডটো b, ঠিক আছে, থাৰ্ডটো c আৰু ফৰ্থটো d। এতিয়া মনত ৰাখিবা সমানুপাত হ'ব লাগিলে প্ৰথমটো আৰু লাষ্টৰটোৰ পূৰণ, প্ৰথমটো আৰু লাষ্টৰটোৰ পূৰণ কিমান পাইছা 16, আৰু সেকেন্ডটো আৰু থাৰ্ডটোৰ পূৰণ কিমান পাইছা 36। দুটা যদি সমান হয় তেতিয়াহে সমানুপাত হ'ব। ওকে, সো প্ৰথমটো নহ'ল। সেকেন্ডটো চোৱা
সেকেন্ডটোত কিমান হ'ব 10 আৰু 60 পূৰণ হ'ব সো কিমান হ'ল 600 আৰু 20 আৰু 30 পূৰণ হ'ব কিমান হ'ল 600 তাৰ মানে দুটা সমান পাইছো সো এনসার শুদ্ধ এনসার হ'ব কি বি ওকে যেহেতু চোৱা এমসিকিউ বিলাক অলপ আমি স্পিডত কৰাৰ কাৰণে চেষ্টা কৰিম ঠিক আছে ওকে এতিয়া চোৱা খালি ঠাই পুৰাব দিছে কৈছে কি বৃত্তৰ কালি এ ইকুয়াল পাই আৰ স্কয়াৰ এতিয়া তোমালোকক সুধিছে যে এ বাঢ়িলে তাৰ মানে তোমাক সুধিছে যে কালি বাঢ়িলে ব্যাসাৰ্ধ বাঢ়িব নে কমিব এতিয়া মোক কোৱাচোন কালি কাক কয় এইটো ধৰা বৃত্ত এইকিডাল ব্যাসাৰ্ধ এই বস্তু যিখিনি ঠাই আগুৰিছে এই বৃত্তটো এইখিনিকে কি বুলি কয় কালি বুলি কয় এতিয়া মোক কোৱা এই যদি বৃত্তটো বেছি ঠাই আগুৰিব লাগে তুমি কি কৰিব লাগিব বৃত্তটো ডাঙৰ কৰি ৰাখিব লাগিব বৃত্ত ডাঙৰ কেতিয়া হয় যেতিয়া ব্যাসাৰ্ধ ডাঙৰ হয় ওকে এতিয়া মোক কোৱা যে কালি বাঢ়িলে ব্যাসাৰ্ধ কি হ'ব বাঢ়িব ওকে আৰু আর কমিলে কি হ'ব মানে ব্যাসাৰ্ধ কমিলে কমিব ঠিক আছে কি কালিও কমিব ওকে নেক্সট প্ৰশ্নটো চোৱা এখন গাড়ীৰ ভ্ৰমণৰ সময় টি আৰু দূৰত্ব ডি সম্বন্ধটো তলৰ তালিকাত দিয়া আছে ওকে টি মানে কি কৈছে মানে এককটো দিয়া নাই যে সেকেন্ডত কৈছে নে মিনিটত কৈছে ঘন্টাত কৈছে একো দিয়া নাই আৰু ডিৰো দিয়া নাই আমাৰ বাৰু কথা নাই কিন্তু দিব লাগিছিল তেওঁলোকে বাৰু যে নহওক এতিয়া চোৱা ইয়াত কি কৈছে যে 1 মিনিটত কিমান যায় 4 যায় হয় 2 মিনিটত ধৰা 8 যায় মিনিট বুলি কৈ আছো মই বাৰু ঠিক আছে 2ত কিমান যায় 8 যায় এতিয়া মোক কোৱাচোন এইটো প্ৰথমতে তোমালোকে লক্ষ্য কৰিব লাগিব প্ৰত্যক্ষত আছে নে ব্যস্তত আছে চোৱা 1 থাকোতে কিমান আছিল 4 2 এইটোত ঠাইত 2 হৈছে তাৰ মানে কি বাঢ়িছে প্লাস হৈছে হয় বাঢ়িছে ইয়াতো কি হৈছে ইয়াতো ইনক্রিজ হৈছে 4 ঠাইত কিমান আহিছে 8 আহিছে কমি যোৱা নাই ঠিক আছে তাৰ মানে এইটো কিহত আছে প্ৰথম কথা হ'ল প্ৰত্যক্ষত আছে কিহত আছে প্ৰত্যক্ষত আছে ওকে এতিয়া তোমালোকক এইখিনি উলিয়াব দিছে চোৱা এইখিনি উলিওৱাৰ কাৰণে কেনেকৈ কৰিবা চোৱা মই ধৰিলো এইটো বি এইটো এ এইটো বি এইটো সি ডি এইটো ই এতিয়া চোৱা যেতিয়া প্ৰত্যক্ষ সমানুপাতত থাকে ঠিক আছে প্ৰত্যক্ষ সমানুপাতত আছে বুলি ইয়াত লিখিয়ে ললো মই আছে হয় সো এতেকে চোৱা প্ৰত্যক্ষ সমানুপাতত থাকিলে কি হয় ক্ৰস প্ৰডাক্ট হয় কি হয় ক্ৰস প্ৰডাক্ট সো 5a = 6 * 20 হ'ব সো এর মান কিমান হ'ব 5 এৰে হৰণ হ'ব ইয়াত হয় সো এইটুক 4 বাৰ গল গতিকে এর মান কিমান পালা 24 ওকে হল সো এনেকে উলিয়াব পাৰো এর মান কিমান পালো আমি 24 আৰু এইটোতে একেবাৰে মুখে মুখে ওলাই আছে চোৱা একত কিমান হৈছে 4 দুইত কিমান হৈছে 8 তাৰ মানে কি হৈ আছে তোমাৰ 4 4 কৰি বাঢ়ি গৈ আছে একত 4 কৰি বাঢ়ি গৈ আছে সো মুখে মুখে ওলাব পাৰে ঠিক আছে এতিয়া কোৱা 28 হলে কিমান হ'ব 7 হ'ব এইটো ঠিক আছে বা তোমালোকে এই প্ৰসেছত কৰিব পাৰা ঠিক আছে কৰি চাব পাৰা নেক্সট এইটো কিমান হ'ব 32 এইটো কিমান হ'ব 8 আৰু এইটো কিমান হ'ব 9 ঠিক আছে যদি এমসিকিউ আহে তো আমি ইয়াত ডাইৰেক্টলি কৰিম এইবিলাক হয় না সো এইখিনি তোমালোকে এই প্ৰসেছত এইটো হৈছে মানে কৰা প্ৰসেস ঠিক আছে এনেকে কৰিব পাৰা নেক্সট যদি পি কিউ আৰু পি সমান 6 হলে কিউ সমান 30 এতিয়া পি সমান 2 হলে কিউৰ মান কিমান হ'ব চোৱা এইটোতে ডাইৰেক্ট আমাক সিম্বল দিয়ে দিছে এইটো কিহত আছে সৰি প্ৰত্যক্ষত আছে সো টেবুলখন তোমালোকে বনাই লোৱা টেবুল বনালে আর অসুবিধা হওয়ার কথাই নাহে সো এটাই পি এটা কিউ বুঝাইছে চোৱা পি 6 থাকোতে পিৰ মান কিমান দিছে 6 6ৰ লগত কিউৰ মান কিমান হৈছে 30 নেক্সট পিৰ মান কিমান দিছে 2 এতিয়া এই কিউৰ মানটো উলিয়াব দিছে হয় যেহেতু চোৱা এইটো কৰিবা কেনেকে এমসিকিউ কৈছে বাৰু তথাপিতো কৰা প্ৰসেসটো দেখাই দিছো যেহেতু পি প্ৰপৰচনেল টু কিউ সো এতেকে যে প্ৰত্যক্ষত থাকিলে কি হয় বুলি কৈছো ক্রস হয় বুলি কৈছো 6 * কিউ হয় 2 * 30 সো কিউ টু ইয়াত থাকিল 6 টু বেছেৰা পঠাই দিয়া অকলে সো 6 এৰে যাব এইটো 5 টাইমস সো এইটো কিমান হ'ব এতে কিউৰ মান কিমান হ'ব
10 হ'ব হ'ব সো এনসার শুদ্ধ এনসার কি হ'ব 10 নেক্সট ওয়ান তলৰ তালিকাখনত y ৰ মান কি হ'ব x আৰু y দিয়া আছে চোৱা এতিয়া চাবা ইয়াত চাবা প্ৰত্যক্ষত হয় নে ব্যস্তত হয় এইটো চাব লাগিব সো এক থাকোতে কিমান আছিল 32 এতিয়া দুই থাকোতে কিমান হৈছে 16 তাৰ মানে এইটো বাঢ়িছে হয় ইনক্ৰিজ হৈছে এইটো কি হৈছে ডিক্ৰিজ হৈছে এইটো কমি গৈছে সো এক থাকোতে দুই আছিল কিন্তু দুই থাকোতে 16 হৈ গৈছে কমিছে তাৰ মানে এইটো আমাৰ কিহত আছে কি আছে ব্যস্তত আছে ঠিক আছে ব্যস্তত আছে যদি ব্যস্তত থাকে এতিয়া আমি এইটোৰ মান ধৰি ললো y বুলি হয় ব্যস্তত থাকিলে কি কৈছো মই যে তলে ওপৰ আৰু তল পূৰণ হয় তাৰ মানে এইটো কেনেকে হ'ব তোমাৰ 4 into 8 equal 8 into y হয় সো 8 কাটাই যাব ইফালে আনি দিলো বাৰু ঠিক আছে এমসিকিউ যেটো ডাইৰেক্ট কৰিব পাৰি আৰু ঠিক আছে সো y ৰ মান কিমান পালা তুমি 4 পালা সো শুদ্ধ উত্তৰ কোনটো হ'ব 4 হ'ব ঠিক আছে একেটা বুজি পাইছা নিশ্চয় ওকে এতিয়া আমি আহো তোমাৰ ৰিভিজনৰ বৰ্গমূল বৰ্গ আৰু বৰ্গমূলৰ বিষয়ে এইখিনিলৈ যোৱাৰ আগতে তোমালোকে কিছুমান বস্তু অলপ জানিব লাগিব প্ৰথম কথা হ'ল 1 স্কয়াৰ মানে 1 2 স্কয়াৰ মানে 4 এইকেটা সকলোৱে জানোৱে কিন্তু জানাত এইকেটাৰ ওপৰতে বহুত প্ৰশ্ন আহে সেই কাৰণে এইখিনি কৈ আছো মই ঠিক আছে সো 16 5 স্কয়াৰ মানে 25 6 square means 36 7 49 8 64 9 81 আৰু 10 হৈছে তোমাৰ 100 ওকে এতিয়া চোৱা এইখিনি লিখাৰ আৰু কি কি কাৰণ আছে চাবা এতিয়া যে যিবিলাক তুমি ধৰা যিকোনো সংখ্যাকে যদি বৰ্গ কৰা তোমাৰ এক থাকা মানে এককৰ ঘৰত এক থাকা বিলাকক বৰ্গ কৰিলে কি পাবা এক পাবা এককৰ ঘৰত দুই থকা বিলাকক বৰ্গ কৰিলে কিমান পাবা 4 পাবা তিনি থাকা বিলাকক কৰিলে 9 পাবা হয় 4 থাকা বিলাকক কৰিলে 6 পাবা তাৰ পিছত 5 থাকা বিলাকক কৰিলে 5 পাবা ঠিক আছে এককৰ ঘৰৰ কথা কৈ আছো 6 থাকা বিলাকক কৰিলে 6 পাবা 7 থাকা বিলাকক কৰিলে তোমাৰ 9 পাবা 8 থকা বিলাকক কৰিলে কিমান পাবা এককৰ ঘৰত 4 পাবা হয় আৰু 9 থকা বিলাকক কৰিলে কিমান পাবা 1 পাবা আৰু 10 মানে কি শূন্য থকা বিলাকক কৰিলে শূন্য জোৰা জোৰা হৈ আহে এইটো মনত ৰাখিবা সো ইয়াত কেইটামান নোট দিছো মই তোমালোকে মনত ৰাখিবা অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম এক নম্বৰ যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম ওকে নেক্সট তোমাৰ কি হ'ব চোৱা যে যিবিলাক চোৱা ইয়াত চোৱা পূৰ্ণবৰ্গ চোৱা এইবিলাকক কয় পূৰ্ণবৰ্গ সংখ্যা কি বুলি কয় পূৰ্ণবৰ্গ সংখ্যা বুলি কয় কি বুলি কয় পূৰ্ণবৰ্গ হয় এতিয়া চোৱা কোনো পূৰ্ণবৰ্গ সংখ্যাকে কি সংখ্যা মানে অংক অহা নাই চোৱা 2 অহা নাই 3 অহা নাই ঠিক আছে তাৰ পিছত কি অহা নাই 7 অহা নাই ঠিক আছে তাৰ পিছত 8 অহা নাই ঠিক আছে কি লিখিলো এতিয়া যিকোনো এইটো বা কোনো বৰ্গ সংখ্যা কোনো পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ স্থানত 2 নাথাকে 3 নাথাকে 7 নাথাকে 8 নাথাকে আৰু শূন্যৰ
সংখ্যা অযুগ্ম হৈ নাথাকে কি হৈ নাথাকে অযুগ্ম হৈ নাথাকে ওকে এইখিনি বস্তু তোমালোকে জানিব লাগিব ঠিক আছে আৰু এটা আছে যে n স্কয়ার আৰু n+1 স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যা হল 2i n তাৰ মানে যদি কয় তোমাক ধৰি ললা 11 স্কয়ার আৰু 12 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে কি কৰিবা প্ৰথম সংখ্যাটো দুগুণ কৰি দিবা তাৰ মানে কিমান হ'ব 22 এনেকুৱা এমসিকিউ পাম বাৰু ঠিক আছে এইখিনি বস্তু তোমালোকে নোট কৰি লবা ওকে এতিয়া অনুশীলনীলৈ আগবাঢ়িছো ইয়াতে এতিয়া চোৱা তলৰ সংখ্যা কেইটাৰ এককৰ স্থানত কি হ'ব সুধিছে তাৰ মানে যদি তোমালোকে এইটো স্কয়াৰ কৰা কি পাবা সুধিছে কি পাবা যে এককৰ স্থানত চোৱা এককৰ স্থানত কাক স্কয়াৰ কৰিছা 2 সো বাকি বিলাক চাব নালাগে অকল তুমি এককৰ ঘৰটো চোৱা যে 2 স্কয়াৰ কৰিলে কি পাবা সো এককৰ স্থানত কিমান পাবা এককৰ স্থানত 4 পোৱা যাব ওকে নেক্সট টু চোৱা কাক স্কয়াৰ কৰিছা 9ক 9ক কৰিলে কিমান পাবা 1 নেক্সট 400ক কৰিছা কি আহিব 0 আহিব হয় আৰু এইটো কি কৰিছা 7ক 7ক কৰিলে কিমান পায় 9 পায় ঠিক আছে ক্লিয়াৰ হৈছে এতিয়া চাবা তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি যে কিয় পূৰ্ণবৰ্গ নহয় চোৱা এককৰ স্থানত কিমান আছে 7 মই ইতিমধ্যে তোমালোকক দেখাই দিছো ঠিক আছে কি দেখাইছো এইটো চোৱা ওকে ইয়াত কি দেখাইছো যে কোনো পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ স্থানত কি নাথাকে 2 নাথাকে 3 নাথাকে 7 নাথাকে 8 নাথাকে আৰু 0 অযুগ্মভাৱে নাথাকে জোড়া হৈ থাকিব হয় দুটা চাৰিটা এনেকে থাকিব ওকে গতিকে তোমালোকৰ এই প্ৰশ্নটোত চোৱা যে এইটো কিয় পূৰ্ণবৰ্গ নহয় সুধিছে সো এনসারটো কি হ'ব যে এককৰ প্ৰথমতে লিখিবা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ ডাইৰেক্ট সুধিছে এককৰ স্থানত 7 থাকিলে পূৰ্ণবৰ্গ হ'ব নোৱাৰে ওকে সো এইটো নেক্সট এইটোত চোৱা কিমান আছে 8 আছে সো এককৰ স্থানত 8 থাকিলে হ'ব নোৱাৰে নেক্সট ইয়াত কিমান আছে 2 আছে ঠিক আছে 2 থকা কাৰণে হ'ব নোৱাৰে নেক্সট ইয়াত কি লিখিবা যে শূন্যৰ সংখ্যা অযুগ্ম হৈ আছে কি হৈ আছে মানে জোড়া হৈ থাকা নাই ঠিক আছে অযুগ্ম হৈ আছে সো এই কাৰণে হ'ব নোৱাৰে বুজি পালা এতিয়া ক্লিয়াৰ হৈছে নেক্সট এতিয়া চোৱা তলৰ সংখ্যা কেইটা তাৰ মানে তোমালোকক এইটো স্কয়াৰ উলিয়াব দিছে কি উলিয়াব দিছে স্কয়াৰ উলিয়াব দিছে ঠিক আছে এইটোৰ মান কিমান হ'ব সো বহুতে এনেকে কৰি দিবা 19 * 19 জি আনসার পোৱা এইটো লিখিবা হয় না কিন্তু তোমালোকক আজি মই ইয়াৰ কাৰণে এটা শৰ্ট ট্ৰিক শিকাম শৰ্ট ট্ৰিকটো হৈছে যিকোনো দুটা অংকযুক্ত সংখ্যাৰ বৰ্গ নিৰ্ণয় ওকে কেনেকে কৰে চোৱা দুটা অংকযুক্ত সংখ্যাৰ কাৰণে তোমালোকে এনেকে তিনিডাল ভাগ কৰিবা মানে তিনিটা ভাগ এইটো এতিয়া চোৱা আমাক কৈছে 19 স্কয়াৰ উলিয়াব দিছে হয় এইটো উলিয়াব দিছে প্ৰথমতে কি কৰিবা চোৱা প্ৰথম দহকৰ স্থানত যেটো আছে সেইটো স্কয়াৰ হয় আৰু শেষৰ ফালে তোমাৰ এককৰ স্থানত থকাটো স্কয়াৰ আৰু মাজত হ'ব কি এই অংক দুটাৰ পূৰণফল হ'ব এতিয়া চোৱা এইটুক স্কয়াৰ কৰিলে তুমি 1 পাবা হয় এইটুক পূৰণ কৰিলে কিমান পাবা 18 পাবা
আৰু এইটুক কৰিলে কিমান পাবা 81 পাবা কিন্তু নিয়মটো হৈছে কি এটা স্থানত তুমি এটাহে অংক ৰাখিব পাৰিবা গতিকে ইয়াৰে 8টো ইয়ালৈকে আহিব ক'ত আহিব ইয়ালৈকে আহিব হয় সো এতিয়া 8টো যোগ কৰি দিয়া ইটো ইয়াত আহিল হয় 8 8 কিমান হ'ল 16 6 হাতে এক গ'ল ইয়াত কিমান হ'ল ইয়াত আহি গ'ল একটো সো একে একে 2 হৈ গ'ল আৰু 2টো এইফালে আহি গ'ল সো কিমান হ'ল 3 সো ইয়াৰে এনসাৰটো কিমান হ'ব তোমাৰ 361 ঠিক তেনেদৰে এতিয়া চাবা 37 স্কয়াৰ লাগে তোমালোকে প্ৰো হৈ যাবা যদি কৰি প্ৰেক্টিস দুবাৰ মান কৰা নহয় তাৰ পিছত প্ৰো হৈ যাবা হা এতিয়া কি বুলি কয় কিবা গেমত কয় নহয় দেখ বাদ দিয়া আৰু কি কয় সো এইটো কিমান হ'ব 2 * 3 * 7 আৰু এইটো 7 স্কয়াৰ সো এইটো হৈ গ'ল 49 কিন্তু 4টো ইফালে আহিব বাৰু ঠিক আছে হয় আৰু এইটো কিমান হ'ল 21 42 হয় আৰু এইটো মানে কিমান 9 সো এইটো কিমান হ'ল 9 এইটো হ'ল 6 হয় ইয়াৰে 4 আহিল কিমান হ'ল 13 সো এনসার হ'ব কিমান 1369 সো এতিয়া এইটো তোমালোকে কৰিব পাৰিবা হয় এটো নাভাবিবা আৰু বোলে সাৰে ডাঙৰ সৰু কেইটা কৰি ডাঙৰটো নকৰিলে একো নাই এইটোতো মুখে মুখে উলিয়াব পাৰিব 50ৰ ওচৰত থাকিলে আৰু সহজ হয় 50 আৰু 100ৰ ওচৰত থাকিলে আৰু সহজ হয় তাৰ কাৰণে এটা শৰ্ট ট্ৰিক্স আছে ঠিক আছে সো 50ৰ ওচৰত থাকিলে কি কৰিব লাগে তোমাৰ যেটো 53 আছে এইটোত কি কৰিবা 50তকৈ কিমান ডাঙৰ 3 ডাঙৰ সো 3ৰ স্কয়াৰ লিখা 09 মানে এইবাৰ ডাবল ডিজিটত লিখিম হয় আৰু যিমান ডাঙৰ হলে 50ৰ লগত কি কৰিবা যোগ কৰি দিবা ঠিক আছে কিমান হৈ গ'ল 56 যিমান ডাঙৰ 3 ডাঙৰ ন 50তকৈ 3 ডাঙৰ আৰু নেক্সট কি কৰিবা 50ৰ আধা কৰিবা মানে সৰি সংখ্যাটোৰ আধা কৰিবা কিমান হ'ব 28 সো এনসার এইটোৱে তাৰ মানে এইটোৰ এনসার কিমান হ'ব 2809 ঠিক আছে সো কৰি চাব পাৰা তোমালোকে এইটো শৰ্ট ট্ৰিক্স হ'ব ওকে বা নোৱাৰিলেতো আছে আৰু হয় পৰম্পৰা হয় না নহয় এনেকৈ কৰিব পাৰা ওকে এতিয়া কি কৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল ওলোৱা ওকে মৌলিক উৎপাদক আমি এনেকৈ কৰিছিলো সৰুতে মনত আছে নে নাই সৰুতে মানে কি ক্লাস 9তো কৰি আহিছা হয় না না সো এইটুক চোৱা মৌলিক উৎপাদক মানে কি মৌলিক সংখ্যাৰে তুমি হৰণ কৰি যাব লাগিব সো প্ৰথম চেক কৰি চাব লাগে 2 ৰে যায় নে নাই তাৰ পিছত 3 ৰে 5 7 এনেকৈ চাব লাগে ওকে ইয়াত যেহেতু এককৰ ঘৰত 4 আছে আমাৰ কি 2 ৰে এইটুক নিশ্চয় হৰণ যাব 2 ৰে হৰণ কৰিলে কিমান হ'ব 8 বাৰ এক ইয়াত আহি গ'ল 16 হল আকৌ 8 বাৰ ইয়াত আছে 2 বা 4 আছে আকৌ 2 ৰে যাব সো 4 4 1 হয় এতিয়া চোৱা এইটোৰ যোগফল কিমান 4 4 8 1 9 যদি যোগফল 3ৰ গুণিতক হয় তেতিয়াহলে 3 ৰে যাব হয় 3 ৰে চেক কৰিম আমি বা এইটোক একবাৰ গ'ল ইয়াৰ পৰা 1 ৰল 14 4 হল ইয়াত গ'ল কিমান হল 47 হয় নেক্সট চোৱা এইটো 1 4 5 আৰু 7 কিমান হল 12 আকৌ 3 ৰে যায় সো 3 ৰে গলে কিমান হ'ব 4 হয় 3 4 গুণ 12 হল কিমান ৰল 2 রল 27 হল 27ক 3 ৰে যাব 9 বাৰ এতিয়া চোৱা 3 ৰে যাব নেকি 4 যোগ 9 কিমান হল 13 হৰণ না যায় গতিকে এইবাৰ এটোটো চিনাকি 49 কিমান হ'ব গতিকে 7 বাৰ যাব 7 ৰে একবাৰ তাৰ মানে এইটুক তুমি লিখিব পাৰা কি লিখিব পাৰা 2 * 2 * 3 * 3 7 * 7 সো এতেকে তোমাক যেহেতু বৰ্গমূল উলিয়াব দিছে এই ৰুট চিনটো লাগিব ইয়াতৰ ওপৰতো দিব লাগিব হয় ওকে এতিয়া চোৱা ৰুটৰ ভিতৰত যেতিয়া পেয়াৰ হ'ব হয় তেতিয়া এই পেয়াৰটো ইয়াৰ পৰা ওলাই আহিব লাগিব কিন্তু বেচেৰা ওলাই আহোতে দুটাৰ মাজত এটাহে বাচিব সো এইটো হ'ব 2 এইটো হ'ব 3 এইটো হ'ব 7 হয় আৰু এইটোৰ এনসার হৈ গ'ল কিমান 42 ওকে সো নিশ্চয় এইকেইটা কৰিব পাৰিবা জাস্ট হৰণহে কৰিব লাগে তথাপিতো যদি লাগে এইটো কৰি দিছো মই ঠিক আছে কোনটো কৰি দিও ডাঙৰ চাই এটা কৰি দিও দিয়া ওকে 2 নম্বৰে কৰি দিছো দিয়া 9216 এইটুকো 2 ৰে যায় 4 বাৰ হয় 6 বাৰ তাৰ পিছত চোৱা ইয়াত বহুতে ভুল কৰে কি ভুল কৰে চাবা দিয়া চোৱা 2 ৰে 9 দিলো 4 বাৰ
হয় 8 হল এক বাকি মানে কি হাতে রল আর সেইটো গল 12 হল 12 কেইবাৰ গল 6 বাৰ নেক্সট চোৱা আমাৰ মানে ব্ৰেইন পুৰা ফাষ্ট চলি যায় ইমান সময়ে নাই ঠিক আছে নেক্সট টেলেন্টেড মানুহবিলাকে কি কৰি দিয়ে 16 কিমান কৰি দিব 8 বাৰ ঠিক আছে এতিয়া চোৱা ইয়াত কি ভুল হৈ গল যে যেহেতু ইয়াত সিঙ্গল ডিজিট আছে তোমাৰ সিঙ্গল ডিজিটকে হৰণ কৰিব লাগিব সো একক হৰণ নাযায় মানে কেইবাৰ যাব 0 বাৰ যাব হয় তাৰ পিছত এতিয়া কম্বাইন কৰি কিনে কৰা কিমান হ'ব 8 হয় নেক্সট এতিয়া আকৌ দুইটা যাব এইটো 43 0 সরি 23 আর এইটো 4 আকৌ দুইটা যাব একবার একবার এক গোল 10 হল 5 বার আর এইটো 2 বার আকৌ যাব 5 বার তার পিছত 3 বার হয় তার পিছত দুইটা কৰি আছো ন কিমান হল 5 বার হল ইয়াত 15 হল 7 বার ইয়াত 12 আৰু যাব কিমান যাব আকৌ 2 বার যাব ইয়াত 17 হল 8 বার আৰু ইয়াত 16 হল 8 বার আকৌ যাব একবার 4 বার 4 বার হয় এটো তো চিনাকি চিনাকি লাগিছে 12 স্কয়ার হয় হলে এটো কৰি দেখাব লাগিব আমি 7 বার তাৰ পিছত কিমান হল 2 বার নেক্সট 36 এখিনি ইয়াত কৰিছো দিয়া 36 ক 2 ৰে যাব 18 2 ৰে যাব 9 বার 3 ৰে যাব 3 বার 3 ৰে যাব 1 বার সো এইটো মানে তোমালকে মই ইয়াত ডাইৰেক্ট লিখিম ঠিক আছে 9216 মানে হ'ব তোমাৰ কিমান 2 পূৰণ 1 2 3 4 5 6 7 8 9 10 2 পূৰণ 2 4টা গল 6টা গল 8টা গল 10টা গল আৰু বেচেৰা 3 আছে সো ইয়াৰ পৰা কি কি আহিব এইটোৰ পৰা এক জৰাৰ পৰা আহিল এইটোৰ পৰা আহিল এইটোৰ পৰা আহিল এইটোৰ পৰা আহিল এইটোৰ পৰা আহিল আৰু 3 আহিল হল এতিয়া ইয়াত কিমান হল 32 ইনটু সো 96 সো বাকি কেটা তোমালোকে কৰিবা এই কেটা তোমালোকক হোমৱৰ্ক দিলো কি দিলো হোমৱৰ্ক ওকে নেক্সট তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব একেবাৰে সিম্পল এইটো সেম প্ৰসেসত তোমালোকে এনেকে কি কৰিব লাগিব মৌলিক উৎপাদক উলিয়াব লাগিব কি উলিয়াব লাগিব মৌলিক ওকে সো এইটো 5 ৰে যায় ডাইৰেক্ট 3 বাৰ হয় 15 তাৰ পিছত 2 না যায় 0 25 5 আকৌ 5 ৰে যায় 6 বাৰ 1 বাৰ আৰু যাব নেকি না যায় 61 ইটসেলফ এটা মৌলিক সংখ্যা ঠিক আছে হ'ব গটিকে এইটো মানে লিখিব পাৰি 5 * 5 * 61 সোৱা ইয়াত প্ৰশ্নটোত সোৱা যে সুধিছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব সোৱা পূৰ্ণবৰ্গ যে কেতিয়া হয় যেতিয়া সেম নাম্বার জোড়া হৈ পূৰণ হৈ থাকে ঠিক আছে ওকে মানে 5 দুটা আছে আৰু যদি 61 আৰু এটা আহে তেতিয়া এটো কি হৈ যাব পূৰ্ণ বৰ্গ সংখ্যা হ'ব ঠিক আছে সো এতেকে লিখি দিয়া যেতেকে 1525 পূৰ্ণ বৰ্গ হবলৈ বৰ্গ হবলৈ 61 এৰে পূৰণ কৰিব লাগিব কি কৰিব লাগিব পূৰণ কৰিব লাগিব ওকে সো হৈ গল নেক্সট একে প্ৰসেসত এইটোও কৰিব পাৰা এইটোকো কি কৰি লব লাগিব হৰণ কৰি লব লাগিব 1008 2 ৰে যাব 5 বাৰ 0 না যায় 0 এইটো 4 2 ৰে যাব 2 5 2 বাৰ হয় নেক্সট আকৌ 2 ৰে যাব 1 2 6 আকৌ 2 ৰে যাব 6 আৰু 3 আকৌ 3 ৰে যাব এবাৰ 21 3 ৰে যাব 7 বাৰ ঠিক আছে আৰু 7 ৰে যাব একবাৰ সো এইটো মানে কি লিখিম আমি 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 3 পূৰণ 3 পূৰণ 7 ইয়াত সোৱা কি কম হৈ আছে ইটো জোড়া হৈ আছে ইও জোড়া বেচেৰা 7 অকলে আছে সো 7 এটা লাগিব তাৰ মানে হয়
1 পূৰ্ণবৰ্গ হ'বলৈ হাতেৰে পূৰণ কৰিব লাগিব। পূৰণ কৰিব। ওকে, নেক্সট এই দুটা তোমালোকক দি দিলো গিফ্ট হিচাপে। সো ট্ৰাই কৰি চাবা, গোটেই আৰু ময়ে কৰি দিম না। ওকে, নেক্সট চোৱা, এইবাৰ সেম সেইটোৱে একে প্ৰসেসতে কৰিব লাগিব আমি, ঠিক আছে। এইবাৰ হৰণ কৰিব, মানে যিটো এক্সট্ৰা হৈ আছে সেইটো মানে হৰণ কৰিব লাগে, ঠিক আছে। ওকে, কিমান আছে 4 6 8, 2 ৰে যাব 2 বাৰ, 3 বাৰ, 4 বাৰ, 2 ৰে 1 বাৰ, 1 বাৰ, আৰু এইটো কিমান হল 14 হলে 7 বাৰ হয়। এইটো যাবনে? 3 ৰে 3 ৰে যাব, 3 ৰে যাব 3 বাৰ 9 বাৰ, ঠিক আছে। হ'ব, 3 ৰে আকৌ যাব কিমান তোমাৰ 13 বাৰ হয়, 13 ৰে 1 বাৰ। ওকে, সো এইটো মানে কি লিখিব পাৰি 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 13। সো এইটো জোৰা হৈ আছে, এইটো বেচেৰা 13 টো অকলে হৈ আছে, ঠিক আছে। সো ইয়াক অকলে হৈ আছে যেহেতু ওলাই দিয়া, ইয়াক ওলাই দিয়া মানে কি হৰণ কৰি দিয়া, ঠিক আছে। ওকে হয়, 4 6 8 পূৰ্ণবৰ্গ হ'বলৈ 13 ৰে হৰণ কৰিব লাগিব। ওকে, ক্লিয়াৰ। এবাৰ 2 নম্বৰ সি নম্বৰটো কৰি দিছো। সি নম্বৰটো আছে তোমাৰ কিমান 2 6 4 5, 5 ৰে যাব এইটো 5 বাৰ, 1 ৰোল 2 বাৰ, তাৰপিছত যাব তোমাৰ 45 হৈ যাব ন, 29। সো এইটো 2 ৰেতো নাযায়, 3 ৰে 5 নাযায়, 3 ৰে 7 ৰে নাযায়, 11 নাযায়। এইটোতো চিনাকি লাগছে, কি হ'ল 23 কাৰণ 23 প্ৰডাক্ট হয় বেচেৰা। ওকে, সো এইটো হ'ব তোমাৰ 5 × 23 × 23। সো ইয়াতে কিহেৰে পূৰণ কৰিব লাগিব, সৰি হৰণ 5 পূৰ্ণবৰ্গ হ'বলৈ 5 ৰে হৰণ কৰিব লাগিব, 5 ৰে হৰণ কৰিব লাগিব, মানে যিটো এক্সট্ৰা আছে সেইটো হৰণ কৰিব লাগিব, সেই কথা আৰু, ঠিক আছে। হ'ব, বাকি এইটো তোমালোকে ট্ৰাই কৰিবা আৰু এইটো ট্ৰাই কৰিবা, ঠিক আছে। মানে একেলগে কৰিয়ে যাবা তোমালোকে, তেতিয়া শিকাও হ'ব। হয়, এতিয়া চোৱা কি কৈছে, এটা সেনাৰ কেম্প এটাত নায়কজনে ইমানজন সৈন্যক বৰ্গাকাৰ ৰূপত থিয় কৰালে, যাতে দিঘে পথালি শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে। প্ৰতি শাৰীত কেইজন সৈন্য থাকিব? চোৱা, গমে পাইছা তোমালোকে যে বৰ্গাকাৰ বনাইছে যিহেতু আমি কি উলিয়াব লাগিব, বৰ্গৰ বাহুৰ দিশ উলিয়াব। বাহুৰ দিশ কেনেকে উলিয়াব? ৰুট অভাৰ, হয় নে নহয়? সো ৰুট ল'ব লাগিব। সো কৰিবা কেনেকে, ষ্টাৰ্টিং খিনি মই লিখি দিছো, চোৱা দিয়া আছে মুঠ সৈন্যৰ সংখ্যা, মুঠ সৈন্যৰ সংখ্যা সমান 1764 জন। ওকে, হ'ব। সো ইয়াতে প্ৰতিটো শাৰীত থকা সৈন্যৰ সংখ্যা সমান ৰুট অভাৰ 1764। সো এইটো তোমালোকে ভাঙি কিনে লিখিব পাৰা। সো কিমান হ'ব 1764 2 ৰে 8 বাৰ, ঠিক আছে, 1 ৰোল 8 2 বাৰ, হ'ব। নেক্সট আকৌ 2 ৰে 4 4 1, এইটো 3 ৰে যায়, এইটো কৰি আহিছো আগতে, তথাপিতো বাৰু 1 বাৰ 1 বাৰ, সৰি 1 ৰোল 14 হ'ল 4 7 বাৰ, আকৌ 3 ৰে যায় 4 বাৰ 9 বাৰ, সৰি 3 নহয় 7 ৰে যায় 7 বাৰ, 7 ৰে যায় 1 বাৰ। সো কিমান পালো 2 পূৰণ 2 3 পূৰণ 3 7 পূৰণ 7। সো জোৰা হৈ আছে, এইটো আহিল, ইয়াৰ পৰা এইটো আহিল,
ইয়াৰ পৰা এইটো আহিব সো কিমান 42 জন ওকে সো এইটো এনসার বুজি পাইছা নিশ্চয় নেক্সট টু চোৱা ইমান আৰু ইমানেৰে হৰণ কৰিব পৰা মানে 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু ঠিক আছে সৰু পূৰ্ণ বৰ্গ সংখ্যাটো কি হ'ব ওকে সো প্ৰথম কথা হ'ল যে ধৰা তিনিটা সংখ্যাৰে যদি হৰণ যাব লাগে সো সেই সংখ্যাটো উলিয়াব লাগিব আৰু সেই সংখ্যাটো কেনেকৈ উলিয়াই লসাগুৰে উলিয়াই কিহেৰে উলিয়াই লসাগু সো এতে কি আমাৰ চোৱা 4 9 আৰু 10ৰে হৰণ যোৱা হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো প্ৰথমতে চোৱা সংখ্যাটো উলিয়াম তাৰ পিছতে বৰ্গত যাম ঠিক আছে সংখ্যাটো হ'ব লসাগু ঠিক আছে কাৰ 4 9 আৰু 10 সো 4 9 10 লসাগু কেনেকৈ উলিয়াম লসাগু উলিওৱা তোমালোকে এইটো শিকিছিলা এইটো পদ্ধতিতে হয় না 9 10 সো 2 ৰে যায় 2 বাৰ এইটুক নাযায় 9 হ'ব এইটুক যায় 5 বাৰ ওকে আকৌ 2 ৰে 1 এইটুক নাযায় হয় নেক্সট 5 ৰে 1 আৰু এইটো 3 ৰে নাযায় 3 বাৰ 1 3 ৰে ওকে ইয়াত যিকেইটা সংখ্যা আহিছে সেইকেইটাৰ পূৰণফল সো কিমান হ'ব 20 20 9 গুণ 180 তাৰ মানে কিমান হ'ব ইয়াৰ লসাগু কিমান হ'ব 180 ঠিক আছে এতিয়া চোৱা 180 টো তো কি নহয় পূৰ্ণবৰ্গ নহয় কিয় নহয় চোৱা জৰা এইটো জৰা আছে এইটো জৰা আছে পাঁচটো এটা আছে সো তুমি ইয়াত গমে পালা গতিকে এতেকে 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো হ'ব চোৱা 180 পূৰণ 5 এতিয়া বহুতৰ মনত প্ৰশ্ন হ'ব পাৰে স্যাৰ যে 5টো এক্সট্ৰা আছে হৰণ কৰি দিলে তো আৰু সৰু হৈ যাব হয় কিন্তু চোৱা হৰণ কৰি দিলে কি হৈ যাব 180 কৰি সৰু হৈ যাব যেটো ইহতেৰে হৰণ নাযাব গতিকে তাত কৰি ডাঙৰ লাগিব বুজি পাইছা সো এতিয়া এইটো হ'ব কিমান হ'ব 900 সো এইটো আনসাৰ ওকে নেক্সট চোৱা হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা কি কৰিব দিছে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব দিছে সো এইটো আমি শিকি আহিছিলো আগতে ক্লাস 8তে শিকিছো এইটো কেনেকৈ কৰে চোৱা সিম্পল হয় একেবাৰে যে রাইট টু লেফট তুমি পেয়ার বনাব লাগে কি বনাব লাগে জোড়া বনাব লাগে সো এই জোড়া এটা এতিয়া চোৱা ইয়াত যি নাম্বাৰ দিম সেইটো ইয়াত নাম্বাৰ দিম আৰু পূৰণ ফলটো ইয়াত বহাম মন কৰিবা সো ইয়াত কি আছে 21 আছে 21 থাকিলে ইয়াত তাৰ মানে কাৰ কোন সংখ্যাৰ বৰ্গ বহালে ইয়াত বহিব ধৰা 4 যদি বৰ্গ লও 16 হ'ব 5ৰ বৰ্গ ললে কিমান হ'ব 25 সো 4 বহাব লাগিব ইয়াত কিমান 4 কাৰণ ইয়াত যি বহাম এই দুটাৰে পূৰণ কৰি ইয়াত মানটো বহাব লাগিব ঠিক আছে প্ৰথম নিয়ম ঠিক আছে এক নম্বৰ নিয়ম এতিয়া বিয়োগ কৰা কিমান হ'ল 5 চোৱা যেতিয়া নামিব এটা সংখ্যা নানামে ইয়াত দুটা একেলগে নামিব ঠিক আছে হ'ব নেক্সট প্ৰসেস হৈছে যে যি সংখ্যা বহাই যাবা হিয়তক ইয়াৰ লগত যোগ কৰি যাব লাগিব পিছত বহা সংখ্যা কাটা সো ইয়াত 4 আছে ইয়াত 4 কিমান হ'ব 8 ওকে এতিয়া চোৱা নেক্সট ইয়াত এনেকুৱা সংখ্যা বহাব লাগে যেটো ইয়াতো বহাম আৰু এই বহুৱা সংখ্যাটোৰে ইয়াক পূৰণ কৰিম ঠিক আছে ওকে হ'ব এতিয়া চোৱা মনত ৰাখিবা কেতিয়াবা অলপ মানে নিজা আইডিয়া কিছুমান লগাব লাগে কেনেকুৱা আইডিয়া চোৱা 4টা অংকযুক্ত সংখ্যাৰ বৰ্গমূল সদায় দুটা অংকযুক্ত হয় কেইটা অংকযুক্ত দুটা ঠিক আছে দুটা অংকযুক্ত হলে তাৰ মানে এটাটো পায়ে গলে আৰু এটাই আছে তাৰ মানে এইখিনি প্ৰসেসত আমাৰ শেষে হৈ যাব এতিয়া চোৱা যেহেতু ইয়াত এককৰ ঘৰত 6 আছে তুমি কোৱা যে কি সংখ্যাৰ
বর্গ কৰিলে 6 আহে তুমি কবা যে হয় 4 নহলে 6 হয় 4 কৰিলে 16 এইটো কৰিলে 34 তাৰ মানে 6 পোৱা যায় 4 নহলে 6 তাৰ মানে ইয়াত হয় 4 বহিব নহলে 6 বহিব ওকে এতিয়া তুমি এই দুটা চেক কৰি চোৱা যে 4 বহালে হয় নে 6 বহালে হয় ঠিক আছে এতিয়া মই 6 টোৱে বহাই চাও ঠিক আছে 6 6 গুণ কিমান 34 হাতেৰল 3 6 8 গুণ কিমান 48 48 এ 3 এ 1 বুজি পালা হৈ গল 0 পাইছা মানে হৈ গল এতেকে 2116 ৰ বৰ্গমূল কিমান হল 46 ওকে তোমালোকক এটা শর্ট ট্ৰিক্সৰ সহায়ত কৰি দিম তাৰ পিছত এনেকৈ কৰিম ঠিক আছে ওকে এতিয়া চোৱা শর্ট ট্ৰিক্সটো কি হৈছে চোৱা যে এককৰ ঘৰত কি আছে সেইটো লক্ষ্য কৰা এককৰ ঘৰত কি আছে 1 আছে হয় 1 কেতিয়া পায় মানে 1 কেতিয়া পায় হয় 1 ক স্কয়াৰ কৰিলে পাবা নহলে 9 ক সো এককৰ ঘৰত হয় 1 আহিব নহলে 9 আহিব নেক্সট নিয়মটো হৈছে চোৱা যে ইয়াত কিমান আছে 47 47 টো কোন দুটা সংখ্যাৰ বৰ্গৰ মাজত আছে 37 আৰু 49 তাৰ মানে 6 আৰু 7 ৰ মাজত ঠিক আছে তাৰ মানে এতিয়া চোৱা 7 তো হবই নোৱাৰে কাৰণ 7 হলে 49 ইয়াত আছে 47 সো হ'ব নোৱাৰে তাৰ মানে আনসাৰটো হল এতিয়া 61 বা 69 ৰ ভিতৰত এটা হ'ব হয় কিন্তু কেনেকে গম পাম যে 61 হ'ব নে 69 হ'ব তাৰ কাৰণে এটা কাম আছে তোমাৰ ইহত দুটাক পূৰণ কৰি দিয়া হয় পূৰণ কৰি দিওতে কি পাইছা 42 হয় এতিয়া চোৱা ইয়াত আছে 47 ইয়াত আছে 42 যদি ইয়াত কৰি ডাঙৰ আছে ডাঙৰ সংখ্যাটো হ'ব আৰু ইয়াত যদি সৰু আছে সৰু সংখ্যাটো হ'ব ক্লিয়াৰ এইটো হৈছে এনসার ওকে সো এইটো তোমালোকে কৰিব পাৰা হয় এইটো তোমালোকক মই এতিয়া ইয়াত একে নিয়মত প্ৰমাণ কৰিও দেখাই দিছো চোৱা মানে দেখাই দিছো হয় সো ইয়াত 47 আছে কেইবা যাব 6 বা 36 11 হল আৰু এইটো নামি আহিল নেক্সট প্ৰসেসত কি আছে ইহত দুটাৰ যোগফল 12 এতিয়া ইয়াত আমাৰ কি হ'ব যেহেতু এককৰ ঘৰত 1 আছে হয় 1 বহিব নহলে 9 বহিব কিন্তু 1 দিলে তো একেবাৰে সৰু হৈ যায় 121 হয় মাত্ৰ সো আমি 9 তে চেক কৰিম ঠিক আছে 9 9 গুণ 81 1 হাতেৰল 8 9 দুগুণ 18 18 হয় 8 26 26 ৰ 6 হাতেৰল 2 9 গুণ 9 11 সো কিমান হল 0 সো আমাৰ আনসার কি হৈ গল 4761 ৰ কাৰণে কি হ'ব 69 সো তোমালোকে যদি এমসিকিউ হয় তো এনেকে কৰিবা হয় না না মুখে মুখে শর্ট টাইমত হ'ব লাগে আমাৰ ঠিক আছে আৰু যদি কৰিব দিয়ে তো উপায় নাই আৰু ঠিক আছে এনেকে বাকি তোমালোকে এইটো আৰু এইটো নিশ্চয় পাৰিবা ট্রাই কৰি ওকে নেক্সট পেজলৈ আগবাঢ়িছো আমি এবাৰ কি আছে তলত দশমিক সংখ্যাবোৰ আচ্ছা দশমিক দেখিলে দেখাৰ লগে লগে ভয় লাগি যায় আমাৰ একো নাই ঠিক আছে নরমাল আগৰ দৰে যি কৰিছো সেইবিলাকে কৰিম ঠিক আছে আমি হয় একদম ইজি হয় টেনশনে নলবা চোৱা ইয়াত দশমিক দিছে কি হল আমাক দশমিকে কিবা কাম দিব নেকি সো নিয়ম একে যে দশমিকৰ পিছৰখিনি এনেকে মানে বাওফালৰ পৰা সোঁফালে জৰা বনাই যাম আৰু আগৰখিনিটো একে হয় তোমালোকে দশমিকটো নাই বুলি ভাবা ইগনোৰ কৰি দিয়া ইগনোৰ ঠিক আছে হয় ইয়াত কিমান আছে 12 সো 12 ৰ কাৰণে কি দিবা 4 ক দিলে 16 হ'ব গতিকে 3 হ'ব 3 স্কয়াৰ কিমান হল 9 সো 3 আহি গল হয় এতিয়া চোৱা যেহেতু দশমিক স্টার্ট হৈছে ইয়াত দশমিকটো বহাই দিয়া কাম শেষ বাকি নরমালি কৰি যাই থাকা চোৱা দশমিক বহালা কাম হৈ গল এতিয়া এই সংখ্যাটো একেলগে নামি আহিব হয় এতিয়া 3 আৰু 3 কিমান হল 6 এতিয়া চোৱা ইয়াত আমি গম পাইছো কি গম পাইছো যে 5 আছে 5 কেতিয়া আহে 5 বহালে আহে সো বহাই দিয়া 5 5 5 গুণ 25 ৰ 5 হাতেৰল 2 5 30 30 32 সো আনসার হৈ গল 30 সো এতেকে 12.25 কিমান হ'ব 3.5 ক্লিয়াৰ ওকে নেক্সট আৰু তোমালোকে এইটো কৰিবা মই এইটো কৰি দিছো আৰু চোৱা 102.01 সো সেম প্ৰসেসত কৰিম আমি এইটো এগৰ এইটো আৰু এই বেচেৰা এইটো অকলে থাকিল চোৱা সো যেহেতু এটা এটা আমি পেয়াৰ বনাই কৰো সো ইয়াত আমি এতিয়া টাৰ্গেট হল আমাৰ 1 সো 1 পোৱাৰ কাৰণে কি দিব লাগিব 1 স্কয়াৰ সো 1 দি দিলো হল এতিয়া হৈ গল এইটো 0 পালো আৰু ইয়াতো আছে কিমান 0 টো প্ৰথমতে 0 টো নামি ঠিক আছে এতিয়া এইটো কানিব নোৱাৰা হয় নেক্সট 1 + 1 কিমান পালো এইটো 2 এতিয়া চোৱা 2 পালো এতিয়া মোক কোৱা কি ইয়াত কি সংখ্যা দিলে 2 ৰ ইকুয়াল পাবা
কাৰণ ইয়াত 1 বহালে 21 হৈ যাব সো কিমান টাইম যাব 0 টাইম সো এইটো হৈ গল 0 সো আহি গল 2 এতিয়া চোৱা যেহেতু দশমিক স্টার্ট হৈছে ইয়াতো দশমিক দি দিয়া একো নাই নরমাল সো এতিয়া ইহত নামি আহিল হল এতিয়া চোৱা এইবাৰ চোৱা আমিতো দুটা স্টেপৰে কৰি আছো গোটেইবিলাক এইবাৰ তিনিটা স্টেপত হল চোৱা এইবাৰ 20 লগত কিমান 10 প্লাস কৰিম নেকি নকৰো পিছত যেটো ডিজিট বহাইছা সেইটো যোগ হ'ব ঠিক আছে 0 বহাইছা 20 লগত 0 প্লাস কৰিলে কিমান পাবা 20 এ পাবা হয় এতিয়া চোৱা ইয়াত কি নাম্বাৰ বহালে 201 ৰ ইকুৱেল হ'ব মই যদি 1 বহাও আচ্ছা মিলিয়ে গল ইমান আৰু ভাবিব লাগে নেকি হয় 201 সো এনসারটো কিমান হৈ গল 0 এতেকে ইয়াৰ স্কয়াৰ ৰুট কিমান হল 102.01 ইকুৱেল কিমান হ'ব 10.1 ওকে বুজি পাইছা ঠিক আছে নেক্সট আমি আহো এমসিকিউ কেইটামান আছে সেই এমসিকিউ কেইটাও আজি ডিসকাস কৰি লও আৰু ইয়াৰ পিছত নেক্সট মানে ভিডিওত আমি যি তিনিটা অনুশীলনী বাকি ৰব সেইকেইটা শেষ কৰিব ট্রাই কৰিম ঠিক আছে যদি পাৰো সম্ভৱ হয় এতিয়া কৈছে কি তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ চোৱা মই আৰম্ভণিতে দিছো যে যি অযুগ্ম সংখ্যা স্কয়াৰ কৰা বৰ্গ কৰা তেতিয়া অযুগ্মই পাবা সো ইয়াত অযুগ্ম কোনটো আছে এইটো আছে সো आंसर হ'ব এইটো নেক্সট তলৰ কোনটো সংখ্যাৰ এককৰ স্থানত 1 থাকিব 1 থাকাৰ কাৰণে কি লাগিব হয় যেটো সংখ্যা আছে সেইটোৰ এককৰ স্থানত 1 থাকিব লাগিব নহলে 9 থাকিব লাগিব সো ইয়াত চোৱাৰ লগে লগে দেখা পাইছো এইটো নেক্সট 18 স্কয়াৰ আৰু 19 স্কয়াৰ মই এইটো দি আইছো তোমালোকক যে n স্কয়াৰ আৰু n+1 স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যা কেনেকৈ উলিয়ায় যে যেটো প্ৰথম সংখ্যা n ৰ দুগুণ কৰিব লাগে সো n ইয়াত কিমান আছে 18 আছে 18 ৰ দুগুণ কিমান হ'ব 36 ওকে নেক্সট তলৰ কোনটো বৰ্গ সংখ্যা নহয় ঠিক আছে বৰ্গ সংখ্যা কেতিয়া নহয় 2 থাকিলে নহয় 3 থাকিলে নহয় 7 থাকিলে নহয় 8 থাকিলে নহয় আৰু এটা শূন্য থাকিলে নহয় সো ইয়াত 2 আছে এককৰ ঘৰত সো এইটো নহয় নেক্সট চোৱা 2025 ৰ বৰ্গমূল হৈছে 45 45 আৰু কৈছে এতিয়া উলিয়াব দিছে যে 20.25 ৰ বৰ্গমূল কিমান হ'ব এতিয়া চোৱা শুনিবা মনত ৰাখিবা যেতিয়া দুই ঘৰত দশমিক থাকে সংখ্যাটোৰ বৰ্গমূলত দশমিক হ'ব এক ঘৰত মনত বুজি পাইছা 4 ঘৰত থাকিলে বৰ্গমূল হ'ব কিমানত হ'ব তোমাৰ 2 ঘৰত আৰু যেহেতু ইয়াত কেই ঘৰত দশমিক আছে 2 ঘৰত আছে সো এক ঘৰত যেটো দশমিক আছে সেইটোই হ'ব आंसर সো आंसर কোনটো হ'ব এইটো এতিয়া তোমালোকে এইটো ক'ব পাৰিবা ধৰি লোৱা 0.625 এইটোৰ आंसर কিমান হ'ব যদি 625 ৰ आंसर 25 হয় সো এইটো কিমান হ'ব ওকে এটো কব পাৰিবা চোৱা কেই ঘৰত দশমিক আছে 4 ঘৰত গতিকে आंसरটো কিমান হ'ব 2 ঘৰত দশমিক হ'ব ক্লিয়াৰ ওকে সো আজিলৈকে এইখিনিয়ে নেক্সট তোমালোকক লগ পাম আকৌ নেক্সট ভিডিওটোত ইয়াৰ পিছৰ কেইটা অনুশীলনী লৈ কিনে আজিলৈকে ধন্যবাদ নমস্কাৰ